দুষ্ণৈ নিকটৱৰ্তী শ্ৰী শ্ৰী মা বনবাসী মন্দিৰ প্ৰাংগণত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী শিৱ মহাপুৰাণ আৰু ৰুদ্ৰযজ্ঞ পূৰ্ণাহুতি অনুষ্ঠান। শ্ৰী শ্ৰী মা বনবাসী পূজা সমিতিৰ উদ্যোগত আৰু শিৱ মহাপুৰাণ আৰু ৰুদ্ৰযজ্ঞ পূৰ্ণাহুতি পৰিচালনা কমিটিৰ সহযোগত শ্ৰী শ্ৰী মা বনবাসী মন্দিৰ প্ৰাংগণত প্ৰথমবাৰৰ বাবে আজিৰে পৰা 9 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী শিৱ মহাপুৰাণ আৰু ৰুদ্ৰযজ্ঞ পূৰ্ণাহুতি অনুষ্ঠান। 9 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানৰ মূল তৰণ ফিতা কাটি শুভ উদ্বোধন কৰে ৰাভা হাছন ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। ইয়াৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি প্ৰণয় কলিতাই। আনপিনে জলাহৰণ আৰু ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ পাৰুল নাথে। এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক অংশগ্ৰহণ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। দুষ্ণৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনাৰ খবৰ। আজি আমি এই শিৱ মহাপুৰাণ পাঠ আৰু ৰুদ্ৰযজ্ঞ আহুতিৰ যি অনুষ্ঠান আজিৰে পৰা আমি আৰম্ভ কৰিছো বনবাসী থানৰ প্ৰাংগণত শিৱ মন্দিৰৰ সন্মুখত। আৰু এই শিৱ পুৰাণ পাঠটো 9 দিনীয়া কাৰ্যসূচীৰে আমি চলাবলৈ লৈছো। এই অনুষ্ঠানত আমি এটাই আশা ৰাখিছো যাতে আমাৰ ধৰ্মৰ যিটো আধ্যাত্মিকতা, এই আধ্যাত্মিকতাখিনি আমাৰ এই অঞ্চলৰ, এই বৃহৎ অঞ্চলৰ ৰাইজৰ মাজত যাতে আৰু এখপ ওপৰলৈ উঠি যায়, সেইটো আমি আশা কৰিছো। আৰু এটাই আমাৰ আশা যাতে জীৱশ্ৰেষ্ঠ মানৱে তেওঁলোকৰ এই কৰ্মৰ মাজেৰে যিহেতু আমি মুক্তি লাভ কৰিব পাৰো, গতিকে আমাৰ এই অঞ্চলৰ ৰাইজক আমি সেই সুবিধাটো দিছো। এই শিৱ পুৰাণ পাঠ তেওঁলোকে শ্ৰৱণ কৰি তেওঁলোকৰ জীৱন ধন্য কৰক আৰু তেওঁলোকে মোক্ষ প্ৰাপ্তিৰ কাৰণে এখোজ আগবাঢ়ি যাওক। এইখিনি।